কুৱেশ্যনটো দিয়া আছে এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব সুধিছে। চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এটো দিয়া আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন বিটো দিয়া আছে কেৱল অক্সিজেন বৃদ্ধি পাব। অপশ্যন চিটো দিয়া আছে কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন ডিটো দিয়া আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। এই কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, CO2 বৃদ্ধি পাব। নেক্সট কুৱেশ্যনটো হৈছে তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে। এতিয়া কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হ'ব এইটো সুধিছে। চাৰিটা অপশ্যন দিয়া আছে 14 ঘণ্টা, 13 ঘণ্টা, 12 ঘণ্টা, ইয়াৰ এটাও নহয়। কোনটো হ'ব সুধিছে। প্ৰথম আমি 1 ঘণ্টাত খালোঁ এটা, নেক্সট 2 ঘণ্টাত এটা খালোঁ, নেক্সট 2 ঘণ্টাত 3 লগত 2 5 5, নেক্সট 2 ঘণ্টাত হ'ব 7, নেক্সট 2 ঘণ্টাত হ'ব 9, নেক্সট 2 ঘণ্টাত হ'ব 11 আৰু নেক্সট 2 ঘণ্টাত হ'ব 13। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, 7টা। গতিকে আমি 13 ঘণ্টা সময়ত খাই শেষ কৰিম কেপচুলটো। গতিকে আনচাৰ বিটো কাৰেক্ট হ'ব। কুৱেশ্যনটো দিয়া আছে মাধৱদেৱৰ ক'ত জন্ম হৈছিল। বৰদোৱাত হৈছিলে নে কোচবিহাৰত নে লেটেকু পুখুৰীত নে গড়মূৰ। এই কাৰেক্ট আনচাৰটো হ'ব লেটেকু পুখুৰীত। লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। আৰু মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিলে। জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা, যিখনক আমি হেজাৰী ঘোষা বুলি কওঁ, কাৰণ তাত 1000টা ঘোষা থকাৰ বাবে আমি হেজাৰী ঘোষা বুলি কওঁ। নেক্সট কুৱেশ্যনটো হৈছে 1935 চনৰ কোনখন ছবি মুক্তি লাভ পাইছিল। জয়মতী, পাৰঘাট, মনুমতী, ইন্দ্ৰমালতী। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, জয়মতী। আৰু জয়মতী বোলছবিখনক পৰিচালনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। আৰু জয়মতী বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। আৰু ইন্দ্ৰমালতী হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিচালিত দ্বিতীয়খন বোলছবি, যিখন 1939 চনত মুক্তি লাভ কৰিছিল। আৰু জয়মতী লাভ কৰিছিল 1935ত। নেক্সট কুৱেশ্যনটো হৈছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল। ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতীপ্ৰসাদ বৰুৱা। কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল। চাৰিটা অপশ্যন দিয়া আছে বায়ু দিয়া আছে, বৰুণ দিয়া আছে, মেঘদূত দিয়া আছে, শংখবেগ। এই কাৰেক্ট আনচাৰটো হ'ব শংখবেগ। ভাস্কৰ বৰ্মনৰ দিনতে কামৰূপলৈ হিউৱেন চাং আহিছিল আৰু হৰ্ষবৰ্ধনৰ দিনতে ভাৰতবৰ্ষলৈ হিউৱেন চাং আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল প্ৰতাপ সিংহই নে চুকাংফা বা খুৰা ৰজাই নে চুকলেংমুং বা গড়গড়ীয়া ৰজাই নে এজনো নহয় এইটো সুধিছে। এই কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, চুকলেংমুং বা গড়গড়ীয়া ৰজাই। চুকলেংমুঙক কিয় গড়গড়ীয়া ৰজা বুলি জনা যায়, কাৰণ তেওঁ গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল বাবে তেওঁক গড়গড়ীয়া ৰজা নামে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল। নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে। আৰু এই নামঘোষাখনক হাজাৰী ঘোষা বুলি কোৱা হয়, কাৰণ ইয়াত 1000টা ঘোষা আছে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় কীৰ্তন ঘোষা। আৰু তেওঁ গুণমালাখন তেওঁৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি। CO2 নে SO2 নে CO নে CFC। এই কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন, CFC। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই। চাৰিটা অপশ্যন দিয়া আছে ধুবুৰী, কৰিমগঞ্জ, তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য। এই কাৰেক্ট আনচাৰ চি আৰু ডি দুইটাই হয়। কিয় হয়, কাৰণ ধুবুৰীখনে বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু কৰিমগঞ্জেও বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য এই দুখনে কোনো ধৰণৰ বাউণ্ডেৰী শ্বেয়াৰ নকৰে আন্তঃৰাষ্ট্ৰীয়। তেন্তে আন্তঃৰাজ্যিক বাউণ্ডেৰী শ্বেয়াৰ কৰে। তেওঁলোকে তিনিচুকীয়াই আন্তঃৰাজ্যিক বাউণ্ডেৰী শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত, আৰু কামৰূপ গ্ৰাম্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে মেঘালয়ৰ লগত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত প্ৰদেশ নহয়। চণ্ডীগড় নে পণ্ডুচেৰী নে লাডাখ নে দমন দিউ। বৰ্তমান আটাইকেইখনে এখন এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ, কিন্তু সেইটো সময়ত যিখন চণ্ডীগড় আছিলে, চণ্ডীগড় কেন্দ্ৰীয় শাসিত প্ৰদেশ নাছিলে। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ সভাপতি কোন।
স্পীকাৰ নে, ভাৰতৰ মুখ্য ন্যায়াধীশ নে, ভাৰতৰ উপ ৰাষ্ট্ৰপতি নে, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী? সেই কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি। ৰাজ্যসভাৰ সভাপতি হ'ল ভাৰতৰ উপ ৰাষ্ট্ৰপতি। আৰু স্পীকাৰ হৈছে লোকসভাৰ চেয়াৰমেন। আৰু লোকসভাক নিম্ন সদন বুলি কোৱা হয়, ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? লোকসভাৰ নিৰ্বাচিত সদস্যসকলে নোৱাৰেনে, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে নোৱাৰেনে, বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে নোৱাৰেনে, বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে নোৱাৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি। বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভোটদান কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ, লোকসভাৰ আৰু ৰাজ্য বিধানসভাৰ এই আটাইখিনি সদস্যই ভোটদানৰ জৰিয়তে ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পূৰ্ণ হয়। কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত যি ৰাজ্যসভালৈ মনোনীত সদস্য আছে 12জন আৰু লোকসভালৈ 2জন, তেওঁলোকে ভোটদান কৰিব নোৱাৰে। নেক্সট কুৱেশ্যনটো হৈছে মনোপলি শব্দৰ সৈতে যুক্ত হয় পুঁজিবাদী নে, সমাজবাদী নে, কমিউনিষ্ট নে, মিশ্ৰ অৰ্থনীতি? এই কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, পুঁজিবাদী। নেক্সট কুৱেশ্যনটো হৈছে কাউন্সিল অফ ষ্টেট নামাকৰণ কৰা হ'ল লোকসভাক নে, সংসদক নে, ৰাজ্যসভাক নে, বিধানসভাক? এই কাৰেক্ট আনচাৰটো হৈছে ৰাজ্যসভাক। ৰাজ্যসভাক কাউন্সিল অফ ষ্টেট নামেৰে নামাকৰণ কৰা হ'ল। নেক্সট কুৱেশ্যনটো হৈছিল ৰিয়ান পৰাগৰ এগৰাকী ফুটবল খেলুৱৈ, ক্ৰিকেট খেলুৱৈ, বক্সাৰ, বেডমিণ্টন খেলুৱৈ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ক্ৰিকেট খেলুৱৈ। আৰু ৰিয়ান পৰাগ IPL কোনটো দলৰ এজন সদস্য বুলি ক'লে তেওঁ হ'ব ৰাজস্থান ৰয়েলছ। তেওঁ আছাম কা ৰাইনো হিচাপেও খ্যাত হৈছে। আছাম কা ৰাইনো। নেক্সট কুৱেশ্যনটো হৈছে ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল? জাহ্নু বৰুৱা আছিলে নে, মঞ্জু বৰুৱা আছিলে নে, ৰীমা দাস আছিলে নে, জুবিন গাৰ্গ আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰীমা দাস। ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক। নেক্সট কুৱেশ্যনটো হৈছে বাগৰুম্বা নৃত্য কাৰ হয়? কাৰ্বিসকলৰ নে, তিৱা নে, বড়ো নে, ৰাভা? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বড়োসকলৰ। বাগৰুম্বা নৃত্য বড়োসকলৰ। আৰু বাগৰুম্বা নৃত্যতে তেওঁলোকে দখনা পৰিধান কৰে আৰু দখনাখনে বৰ্তমান GI টেগ লাভ কৰিছে।